ছাত্ৰ ছাত্ৰীসকল, আজি পঢ়াম তোমালোকৰ উচ্চে নকহনা পাত্ৰীৰ আধাখিনি হৈছিল। আজি 34 পেজৰ বলবীৰ। ইয়াৰ পৰা হ'ব বলবীৰ शम्मी से पहले मेरी शादी यो तुम क्या कर रही हो माँ। ইয়াৰ পৰা হ'ব বলবীৰে কৈছে যে शम्मीৰ আগতে মোৰ বিয়া, এইটো কেনেকুৱাকৈ হ'ব মা। লাজবন্তীয়ে কৈছিল इसमें क्या है, এইটোত আকৌ কি ভাবিবলগীয়া। बलबीर তেতিয়া বলবীৰে কৈছিল बड़ा भाई बैठा रहे और छोटा भाई बिया कर ले, यो कहा का न्याय है। কৈছে ডাঙৰ ভাই বা ককায়েক বহি থাকক আৰু সৰু ভাইয়ে বিয়া পাতক, সেইটো আকৌ কোৰ নিয়ম বা কোৰ ন্যায়। লাজবন্তীয়ে কৈছিল उसका भी हो जाएगा, তেওঁৰো হৈ যাব। वो लौट तो आए, সি আগতে ঘূৰিতো আহক। लड़की वाले खुद जल्दी मचा रहे हैं, কৈছে ছোৱালীৰ ঘৰৰ পৰা সিহঁতেই সোনকালে বিয়াখন হ'ব লাগে বুলি কৈ আছে। বলবীৰে কৈছিল মা अखबार में आज में एक अजीब खबर छपी है। কৈছে মা বাতৰি কাকতত আজি এটা বিশেষ ধৰণৰ খবৰ ছপা গৈছে। 25 साल का एक बुढ़ा प्रधानमंत्री की कोठी पर गया और जीवन भर का सारी पूंजी भेंट कर वो बोला मेरे 2 पोते नेफा में लड़ रहे हैं, जब तक वे दुश्मन को खदेर बाहर न कर दे मैं उनका मुँह नहीं देखूंगा। কৈছে 80 বছৰীয়া এজন বৃদ্ধ মানুহ প্ৰধানমন্ত্ৰীৰ কোঠালিত গৈছিল আৰু গৈ তেওঁৰ জীৱন ভৰ যিখিনি কমাই কৰিছিল বা যিখিনি উপাৰ্জন কৰিছিল সেইখিনি গোটেইখিনি দি কৈছিল যে মোৰ 2জন পোতা বা নাতি নেফাত যুদ্ধ কৰিব গৈছে, যেতিয়ালৈকে সিহঁতে দুশ্মন বা শত্ৰুক পৰাস্ত কৰি নাহে তেতিয়ালৈকে মই তেওঁলোকৰ মুখ নেদেখোঁ। बलबीर का गला रुत जाता है, लाजबंती की आंखें सजल हो जाती है। আৰু এইখিনি কৈ বলবীৰৰ গলা বা গল অলপ মানে কাণ দিলে যেনেকুৱা হয় তেনেকুৱা হৈ যায়, মানে ৰূপ বন্ধ হৈ যায়। আৰু লাজবন্তীৰ চকুটো যেনেকুৱা পানী চলচলকৈ উঠি আহে। লাজবন্তীয়ে কৈছিল ले बेटा मेरे ये कंगन फंद में दे दे, तेरे बाप की निशानी थी। কৈছে ল'ৰা তই এইটো লৈ যা, মোৰ যিটো কংগন বা খাৰু আছে সেইটো লৈ যা, এইটো ফাণ্ডত দি দে, প্ৰধানমন্ত্ৰীক দি দে, এইটো তোৰ দেউতাকৰ অন্তিম নিশানী আছিল। अपनी कलाइयों से कंगन उतार कर दे देती है, নিজৰ হাতৰ পৰা চুৰি বা কংগনখন বাহিৰ কৰি ল'ৰাক দি দিয়ে বা বলবীৰক দি দিয়ে। বলবীৰে কৈছিল মা জিন্দাবাদ। कितने दिनों से मेरी नज़र तुम्हारे कंगनों पर थी, কিমান দিনৰ পৰাই মোৰ চকুৰ লক্ষ্যটো তোমাৰ এই কংগন বা খাৰুৰ ফালে আছিল। লাজবন্ती কৈছে मुझे पता है, কৈছে মই জানো। माँ को किस बात का पता नहीं होता, माँ কোনটো কথা নাজানে। कैसे तू मेरे कंगनों की ओर देखा करता था जब सरकार ने सोने की अपील की थी। কৈছে তই কেনেকুৱাকৈ মোৰ এই কংগন বা খাৰুৰ ফালে চাই থাকিছা মই দেখিছোঁ যেতিয়াই চৰকাৰে সোণ বা টকাৰ লাগে বুলি চবতে কৈ দিছিল, তেতিয়াই তই ফাণ্ডত দিয়াৰ কাৰণে কিমান এইটোৰ ফালে চাই আছিলি মই গম পাওঁ। बलबीर उस रात जब तुम सो रही थी मेरा जी चाहा चुपके से तुम्हारे कंगन उतार लो। বলবীৰে কৈছিল সিদিনা যেতিয়া তুমি শুই আছিলা তেতিয়া মোৰ এনেকুৱা লাগিছিল যে মই গৈ লাহেকৈ তোমাৰ এই কংগন বা খাৰুপাত খুলি লৈ লওঁ। লাজবন্ती কৈছে तुझे अपना देश माँ से ज़्यादा प्यारा है, কৈছে তোৰ নিজৰ দেশখন তোৰ মাতকৈও বেছি মৰমৰ নে। বলবীৰ খামোশ ৰহা, তেতিয়া বলবীৰে একো নকলে, মনে মনে থাকিলে। লাজবন্তীয়ে কৈছে আচ্ছা मैं पानी भर लाऊं, ঘৰে में एक बूंद भी नहीं है। তেতিয়া লাজবন্তীয়ে কৈছে ঠিক আছে মই পানী লৈ আহোঁ, ঘৰা বা কলহত অলপো পানী নাই, এটোপাল পানীও নাই। তেতিয়া বলবীৰে কৈছিল तुम पानी भरने जाओ और मैं नंबरदार के वहाँ जाकर नाम लिखवाता हूँ। ঠিক আছে তুমি পানীৰ কাৰণে যোৱা আৰু মই নম্বৰদাৰৰ ওচৰত গৈ মোৰ নামটো লিখাই থৈ আহোঁ। তেতিয়া লাজবন্তীয়ে কৈছে दीवानों किसी बातें नहीं करते,
तू बैठकर अखबार पढ़ मेरे बेटे मैं अभी कुएं से पानी खींचकर लाती हूँ কৈছে দিৱানৰ নিচিনা কথাবিলাক নকয় বা প্ৰেমিকৰ নিচিনা কথাবিলাক নকয় তুই বহি বহি পেপাৰ চা বা বাতৰি কাকত চা মই পানী ভৰাই লৈ আহোঁ घड़ा उठाकर आंगन से बाहर निकल जाती है बलबीर अखबार लेकर बैठ जाती है আৰু হেতু কৈ মাকে ঘৰা বা কলহটো লৈ ওলাই যায় আৰু বলবীৰে আখবাৰ বা সেই বাতৰি কাকতখন পঢ়িবলৈ ধৰে ৰুক্মিণী তেতিয়া ৰুক্মিণীয়ে মঞ্চত প্ৰৱেশ কৰে আৰু কয় কোঠে কি ওৰ से आती हुई কোঠে বা ঘৰৰ ফালৰ পৰা আহি কয় লাজো অৰি লাজবন্তী লাজো ঐ লাজবন্তী এনেকুৱাকৈ মাতিছে বলবীৰ তেতিয়া বলবীৰে কৈছে क्यों ताई बखुरी माँ तो पानी भरने गई है पर तुम्हारी यो सास क्यों फूल रही है माँ तो पानी भरार কাৰণে গৈছে কিন্তু তুমি এনেকুৱা কিয় কৰি আছা এনেকুৱা লাগিছে তোমাৰ উশাহ নিশাহটো ডাঙৰ ডাঙৰ হৈ আছে বন্ধ হৈ আছে ৰুক্মিণী তেতিয়া ৰুক্মিণীয়ে কৈছিল বল্লী বৰা অনৰ্থ হৈ গয়া है বল্লী বহুত ডাঙৰ এটা অনৰ্থ বা বেয়া হৈ গ'ল তেতিয়া ईश्वर ने बड़ा जुर्म किया है কৈছিল ঈশ্বৰে বা ভগৱানে বহুত ডাঙৰ এটা কষ্ট দিয়া আৰম্ভ কৰিলে বলবীৰ তেতিয়া বলবীৰে কৈছিল कुछ पता भी तो चले ताई तुम काप क्यों रहे हो কিবা এটা কোৱা ময়ো জানো খুৰী তুমি কপি আছা কিয় रुक्मिणी তেতিয়া रुक्मिणी কৈছিল तेरा ताव शहर से खबर लाया है हमारा स्वामी लड़ाई में शहीद हो गया है তোৰ খুৰা চহৰৰ পৰা খবৰ লৈ আহিছে যে আমাৰ স্বামী বা তোৰ ডাঙৰ ককায়েক যুদ্ধত শহীদ হৈ গৈছে বলবীৰ नहीं ताव को किसने कहा নহয় খুৰাক কোনে ক'লে এইটো বলবীৰ के जैसे सोते सूख जाते हैं বলবীৰে সেইটো কৈ এনেকুৱা লাগে যে গলা শুকাই গল নিজে শুকাই গল रुक्मिणी তেতিয়া रुक्मिणीয়ে কৈছিল राह में छावनी है छावनी में तेरे ताव को कौन नहीं जानता কৈছে ৰাস্তাতে সেনাবাহিনীৰ ছাউনি পৰে ছাউনিৰ কোনজন সেনাই তোৰ খুৰাক চিনি নাপায় ফুট পৰতি আৰু এইটো কৈয়ে কান্দি উঠে বলবীৰ তেতিয়া বলবীৰে কৈছিল बलबीर रो रहा है बलबीरेও কান্দি আছে मुझे मालूम था आज सुबह से मुझे लगता था आज कुछ होकर रहेगा কৈছিল মই গম পাইছিলোঁ আজি ৰাতিপুৱাৰ পৰা এনেকুৱা লাগিছিল যে কিবা এটা হ'বহে रुक्मिणी যেতিয়া रुक्मिणीয়ে কৈছিল লাজো से बड़ा अनर्थ हो गया हुआ কৈছে লাজৰ কাৰণে এইটো বহুত ডাঙৰ বেয়া খবৰ বা बहुत ক্ষতি হল पहले घर वाले को एक लड़ाई ने खाया কৈছে প্ৰথমতে घर वाले বা পতি বা স্বামীক এটা যুদ্ধই খালে তাৰ পিছত अब बड़ा बेटा एक और ने ले लिया কৈছে এতিয়া ডাঙৰ লৰাক আৰু বেলেগ এটা যুদ্ধই লৈ ললে বলবীৰ তেতিয়া বলবীৰে কৈছিল माँ बापू की चोट सो गई शम्मी की चोट नहीं सो सकेगी কৈছে মায়ে দেউতাৰ সেই কষ্টটো সহ্য কৰিব পাৰিছিল কিন্তু শম্মীৰ এই কষ্ট সহ্য কৰিব এই খবৰ শুনি এই কষ্ট সহ্য কৰিব নোৱাৰে मेरी तो जैसे बाह टूट गई है এনেকুৱা লাগিছে মোৰ হাত ভাঙি গল বাহু ভাঙি গল रुक्मिणी लाजो बेचारी उसकी शादी की तैयारियां कर रही है কৈছে লাজো বেচাৰীয়ে শম্মীৰ বিয়াৰ आयोजन হে কৰি আছে बलबीर তেতিয়া বলবীৰে কৈছিল पिछली बार जब वो छुट्टी काटकर जाने लगा तब बार बार मुझे कहता रहा बल्ली माँ का दिल कभी न दुखाना यो माँ हमारे बापू की अमानत है इसका दिल कभी न दुखाना তেতিয়া যেতিয়া পিছলি বাৰ আগৰ বন্ধত যেতিয়া ছুট্টিত যেতিয়া আমাৰ ঘৰত আহিছিল তেতিয়া যোৱাৰ সময়ত শম্মীয়ে বাৰে বাৰে কৈ আছিল বল্লী কেতিয়াও তই মাৰ অন্তৰখনত দুখ নিদিবি কাৰণ মা হল বাপু বা দেউতাৰ আমানত দেউতাৰ হক বা দেউতাৰ ধন इसका दिल कभी न दुखाना মাকৰ অন্তৰখনত কেতিয়াও দুখ নিদিবি रुक्मिणी हूबहू अपने बाप पर था वैसा ही खुला माथा वैसे ही बड़ी बड़ी आंखें तेरा ताऊ का लाडला কৈছে হুবহু
তোৰ দেউতাৰ নিচিনাই আছিল। তেনেকুৱাই খোলা মাথা বা মূৰত মানে চুলি নথকা, বেইছে হি বৰি বৰি আঁখে, তেনেকুৱাই ডাঙৰ ডাঙৰ চকু আৰু তোৰ তাও বা খুৰাৰ বহুত মৰমৰ আছিল। বহুত উছে আপোনাৰ বেটা বনাই हुआ था। তেখেতেতো তেওঁক তাৰ ল'ৰাহে বনাই ৰাখিছিল। अब घर आकर पत्थर का पत्थर सा पड़ा है, न हिलता है न बोलता है। এতিয়া ঘৰত আহি পাথৰৰ নিচিনাকে পৰি আছে, না লৰচৰ কৰে নে কিবা কয়। এইটো ভিডিঅ'ত এইখিনি হ'ব। নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ পৰা কৈ দিম।